সদায় সদায় একেধৰণে ব্ৰইলাৰ চিকেন খাই পেলাই যদি আমনি পাইছে তেন্তে এনেকৈ এবাৰ ট্ৰাই কৰিবচোন। মই চিকেনখিনি ভালকৈ ধুই মেলি চাফা কৰি ল'লোঁ আৰু ৰেগুলাৰ গুড়ি মছলাখিনি দি দিলোঁ আৰু সোৱাদমতে নিমখ আৰু 2 চামুচমান দৈ দি পেলাই মিক্স কৰি মই এইখিনি ৰেষ্টৰ কাৰণে ৰাখি থ'লোঁ। ইফালে কেৰাহী এখন গৰম কৰি পেলাই ইয়াত মই তেল দি দিলোঁ আৰু অলপমান পিঁয়াজ মই দি দিলোঁ। দি পেলাই এইখিনি মই লৰাই ফ্ৰাই কৰি অলপমান পিঁয়াজ মই উঠাই ৰাখিম পিছত ব্যৱহাৰ কৰিবলৈ। এতিয়া মই চেম কেৰাহীখনতে চিকেনখিনিও ঢালি দিলোঁ। এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম তেলখিনিত। ফ্ৰাই হৈ যোৱাৰ পিছত মই মিক্সাৰ জাৰখনত মই পিঁয়াজ বেৰেস্তাখিনি দি দিম। দি পেলাই ইয়াত মই কেইটামান কাজু দি দিম। দি পেলাই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। বাতিখনত অজৰাই ল'লোঁ। এতিয়া আদা নহৰুৰ পেষ্টখিনি দি পেলাই ভালকৈ মিক্স কৰি ল'লোঁ আৰু চিকেনখিনিতে ঢালি দিলোঁ। এতিয়া আকৌ মিক্স কৰি ল'ম মছলাখিনি। এতিয়া মিক্সাৰ জাৰটো ধুই পেলাই মই পানী দি দিম পৰিমাণ মতে। আকৌ লৰাই পেলাই ঢাকন লগাই দিম অলপমান সময়। তাৰপিছত ইয়াত মই ব্যৱহাৰ কৰিম গাখীৰ। অলপমান গৰম মছলা দি দিলোঁ প্ৰথমতে। এতিয়া মই অলপমান গাখীৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰ আপোনালোকে নিদিবও পাৰে, মই ব্যৱহাৰ কৰিলোঁ, খাবলৈ আৰু সোৱাদটো বেছি হ'ব। এতিয়া শেষত মই অলপমান ঘি দি দিলোঁ। ঘিটো দিলে এটা ধুনীয়া স্মেল আহে আৰু খাবলৈ বেছি ভাল হয়। চাওকচোন কিমান ধুনীয়া হৈছে, চিকেনখিনি কিমান গ্ৰেভি হৈছে, খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে ট্ৰাই কৰিবচোন এবাৰ ঘৰতে এনেকৈ।